ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিংসকলে উলহ মালহেৰে পালন কৰি অহা কৃষিভিত্তিক জাতীয় উৎসৱ আলি আই লৃগাং উদযাপনৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে মিচিং জনগোষ্ঠীয় লোকসকলে। তেনে সময়তে ঢকুৱাখানাৰ বকুলগুৰিত যুৱ কংগ্ৰেছৰ উদ্যোগত আলি আই লৃগাং উদযাপন কৰিব বুলি জানিব পাৰি তীব্ৰ বিৰোধিতা মিচিং বানেকেবাং আৰু কেৰকটা আঞ্চলিক মিচিং ছাত্ৰ সংগঠন TMPK সমিতিৰ। মিচিংসকলৰ অভিভাৱক সংগঠন মিচিং বানেকেবাঙে বানেকেবাঙৰ সিদ্ধান্তক নস্যাৎ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতৃত্বত ঢকুৱাখানাৰ বকুলগুৰিত আলি আই লৃগাং অনুষ্ঠিত কৰিব বিচৰা কাৰ্যৰ প্ৰতিবাদত আজি মিচিং জাতীয় সংগঠন কেৰকটা আঞ্চলিক আৰু মিচিং বানেকেবাঙৰ যুটীয়া বৈঠক অনুষ্ঠিত কৰি মিচিং জাতীয় উৎসৱ আলি আই লৃগাঙক কেতিয়াও ৰাজনীতিকৰণ কৰিবলৈ নিদিওঁ আৰু কেতিয়াও ৰাজনীতিৰ বাবে অনুষ্ঠিত কৰিবলৈ দিয়া নহ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰে। ঢকুৱাখানাৰ পৰা ত্ৰিলোচন প্ৰেমৰ ৰিপৰ্ট আগিনলুটাত নিউজ। ৰাজনৈতিকভাৱে আমাৰ আলি আই লৃগাংটো ৰাজনৈতিকভাৱে হ'ব নোৱাৰে। এইটো পৰম্পৰা আমাৰ ধৰ্ম হয়। এই ধৰ্মটোক আমি বেলেগ ধৰণে আমি লৈ যাব বিচৰা নাই আৰু সেইটোকেই লৈ কোনোবা ৰাজনৈতিক দল আহি পিনে যে আমাৰ আলি আই লৃগাংটো জাক জমকতাৰে আমি এনেকুৱা কৰিম তেনেকুৱা কৰিম, এইটো গোটেই জাতিটোক এটা নিন্দনীয় এটা পৰিস্থিতি এটা হ'বলৈ গৈ আছে। গতিকে আমি বিশেষভাৱে যিসকলে সেইটো কৰিব বিচাৰিছে সেইসকলক আমি অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে যে আলি আই লৃগাংটো আমাৰ পৰম্পৰা ধৰ্ম হয়, ধৰ্ম এটা উৎসৱ হয় আৰু সেইটো ৰাজনৈতিকভাৱে কোনো মতে এইটো যাব দিয়া নহ'ব। আৰু বিশেষভাৱে এইটো কেৰকটা আঞ্চলিক কমিটি ইয়াতে যদি হোৱাৰ কথা কৈছে ইহঁতৰ কংগ্ৰেছ দল ৰাষ্ট্ৰীয় দলসকলে, গতিকে আমি এটাই অনুৰোধ জনাম যে আমাৰ কেৰকটা আঞ্চলিক সমিতিৰ নেতৃত্বত সেইটো মানে ইমিডিয়েটলি বন্ধ কৰাৰ আমি প্ৰচেষ্টা কৰিম আৰু সেইটো বিষয়ে আলোচনা কৰি আছোঁ। এতিয়া মিটিং চলি আছে আমাৰ। সেইকাৰণে আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাব বিচাৰোঁ যে ৰাজনৈতিকভাৱে আমাৰ আলি আই লৃগাংটো লৈ যাব নোৱাৰিব আৰু দিয়া নহ'ব বুলি আপোনালোকৰ জৰিয়তে ইতিমধ্যে এটা বিশ্বস্ত সূত্ৰত জানিব পাৰিছোঁ যে এক নিৰ্দিষ্ট ৰাজনৈতিক দলে তেওঁলোকৰ ৰাজনৈতিক সাংগঠনিকভাৱে শক্তিশালী কৰিবৰ কাৰণে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবৰ কাৰণে মিচিঙৰ অন্যতম পৰিচয় মিচিঙৰ জাতীয় যি মাংগলিক কাৰ্য আলি আই লৃগাঙক তেওঁলোকে শস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি তেওঁলোকৰ সাংগঠনিক কাম কাজ কৰিবৰ কাৰণে আগবাঢ়িছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। মিচিং বানেকেবাঙে নিৰ্দেশনা জাৰি কৰা হৈছে যে কোনো ধৰণৰ তেনেকুৱা ৰাজনৈতিক বা সামাজিকভাৱে হ'লেও কোনো মঞ্চত আলি আই লৃগাং উদযাপন কৰাটো বন্ধ কৰিব লাগে বুলি আমি ইতিমধ্যে 2018 চনতে জোনাই জনকৰণত অনুষ্ঠিত হোৱা মিচিং বানেকেবাঙৰ অধিৱেশনত সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু আমি সকলোকে আহ্বান জনাইছোঁ যিটো মাংগলিক কাৰ্য আলি আই লৃগাং এই মাংগলিক কাৰ্য হিচাপে থাকিবলৈ দিয়ক। ইয়াত কোনো ধৰণৰ ৰাজনৈতিক মঞ্চত আলি আই লৃগাঙক তেওঁলোকৰ দলীয় কাৰ্যত শক্তিশালী কৰিবৰ কাৰণে নিৰ্বাচনমুখী কামত ব্যৱহাৰ নকৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু সকীয়াই দিছোঁ যাতে আমি বিভিন্ন সময়ত দেখিছোঁ যে বিভিন্ন ৰাজনৈতিক দলে মিচিং জাতিটোক মিচিং যি সমাজক বিভিন্ন ধৰণে ধৰ্মীয় বিশ্বাসৰ জৰিয়তে হওক বা অন্যান্য ৰাজনৈতিকভাৱে হওক ভাগ কৰি জাতিটোক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ ইতিমধ্যে আমি সন্মুখীন হৈ আহিছোঁ। কিন্তু আজি পৰিলক্ষিত হৈছে যে আলি আই লৃগাঙৰ জৰিয়তে দলীয় ভিত্তিত আলি আই লৃগাং উদযাপন কৰি আলি আই লৃগাঙৰ যি মাংগলিক যি বৈশিষ্ট্য এই বৈশিষ্ট্যটো শেষ কৰিবৰ কাৰণে ওলাইছে বুলি আমি খবৰ পাইছোঁ। আমি যিসকল সংশ্লিষ্ট দলে এই কাম কৰিছে আমি তেওঁলোকক আহ্বান জনাব বিচাৰিছোঁ অতি সোনকালে শীঘ্ৰে এইটো পুনৰ বিবেচনা কৰি তেওঁলোকৰ এই যি ৰাজনৈতিক দলৰ শক্তিশালীকৰণৰ কাৰণে আলি আই লৃগাং উদযাপনৰ কাৰ্য বন্ধ কৰক আৰু অন্যথাই মিচিং সমাজে মিচিং জাতীয় সংগঠনে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিবৰ কাৰণে মানসিকভাৱে প্ৰস্তুত হৈছোঁ। কোনোবাই আলি আই লৃগাং পাতক আমাৰ আপত্তি নাই, কিন্তু সেইটো কেৱল মাত্ৰ মাংগলিক কাৰ্যহে তেওঁলোকে কৰিব পাৰিব। ইয়াৰ জৰিয়তে গণসমাৱেশ পাতি সাংস্কৃতিক সন্ধিয়া পাতি আপোনাৰ কি বুলি কয় মুখ্য অতিথি পাতি বিশিষ্ট অতিথি মাতি তেওঁলোকৰ ৰাজ্যিক পৰ্যায়ৰ কেন্দ্ৰীয় পৰ্যায়ৰ অতিথি মাতি সেইটোত লেকচাৰৰ আমাৰ কোনো প্ৰয়োজন নাই। আমাক
কেৱল মাত্ৰ কৃষিভিত্তিক যিহেতু এইটো মাংগলিক কাৰ্য হয়, সেই মাংগলিক কাৰ্য হিচাপে থাকিবলৈ দি ইয়াৰ যি মৰ্যাদা এইটো অক্ষুণ্ণ ৰাখিবৰ কাৰণে মই সকলো ৰাজনৈতিক দলকে আহ্বান জনাইছোঁ।